নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি গ্ৰেড 3 গ্ৰেড 4 দুটাৰ সহায় হোৱাকৈ এখন মক টেষ্ট পেপাৰ লৈ আহিছোঁ। আগৰ ভিডিঅ'ত দুখন পেপাৰ আলোচনা কৰিলোঁ, গতিকে সকলোৱে ভিডিঅ'সমূহ চাব বুলি আশা কৰিলোঁ। যিসকলে আমাৰ চেনেলটো আজি প্ৰথমে চাইছা সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, যতীন্দ্ৰনাথ দুৱৰাদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? যতীন্দ্ৰনাথ দুৱৰাদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বনফুল। বনফুল গ্ৰন্থখনৰ বাবে যতীন্দ্ৰনাথ দুৱৰাদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 1955 চনত তেখেতে এই বঁটা লাভ কৰিছিল আৰু লগতে মনত ৰাখিব তেখেতক বনফুলৰ কবি হিচাপে জনা যায়। কুৱেশ্যন অহা দেখা যায় বনফুলৰ কবি হিচাপে কাক জনা যায়, গতিকে শুদ্ধ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি? উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মনোমতী। মনোমতী হৈছে উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবি আৰু এই মনোমতীৰ পৰিচালক আছিলে ৰোহিণী কুমাৰ বৰুৱা। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন? ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, প্ৰতিভা দেৱী সিং পাটিল। প্ৰতিভা দেৱী সিং পাটিল হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি। ভাৰতৰ দ্বাদশ তথা প্ৰথম মহিলা ৰাষ্ট্ৰপতি হৈছে তেখেত, গতিকে সকলোৱে মনত ৰাখিব। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, অটল বিহাৰী বাজপেয়ীয়ে কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? অটল বিহাৰী বাজপেয়ীয়ে কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 2015 চনত। 2015 চনত অটল বিহাৰী বাজপেয়ীয়ে ভাৰত ৰত্ন সন্মান লাভ কৰিছিল। এতিয়া আহিছোঁ তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন? ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধী হৈছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী। তেখেত 1964 চনত প্ৰধানমন্ত্ৰী হৈছিল, সেইটো সকলোৱে মনত ৰাখিব। আৰু তেখেতে 1971 চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল। 1971 চনত ইন্দিৰা গান্ধীয়ে ভাৰত ৰত্ন সন্মান লাভ কৰিছিল আৰু তেখেতে আছিল ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, বাংলা গদ্য সাহিত্যৰ জনক কোন? বাংলা গদ্য সাহিত্যৰ জনক কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ হৈছে বাংলা গদ্য সাহিত্যৰ জনক। লগতে মনত ৰাখিব অসমীয়া গদ্য সাহিত্যৰ জনক হৈছে ভট্টদেৱ। এইটো কিছুমান কনফিউজ হোৱা দেখা যায়। বাংলা গদ্য সাহিত্যৰ জনক হৈছে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰু অসমীয়া গদ্য সাহিত্যৰ জনক হৈছে ভট্টদেৱ। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ, অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, এলেন এক্টোভিয়ান হিউম। এলেন এক্টোভিয়ান হিউম হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, অভিজ্ঞানম শকুন্তলম কাৰ ৰচনা? অভিজ্ঞানম শকুন্তলম কাৰ ৰচনা সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত কোনটো হয় সকলোৱে কমেণ্ট কৰি জনাব। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, কালিদাস। কালিদাস হৈছে অভিজ্ঞানম শকুন্তলম গ্ৰন্থখনৰ ৰচক। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যন, অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে, সীমান্ত গান্ধী নামেৰে খ্যাত ব্যক্তিজন কোন? সীমান্ত গান্ধী নামেৰে খ্যাত ব্যক্তিজন কোন সুধিছে। তাত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, খান আব্দুল গফৰ খান। খান আব্দুল গফৰ খানক সীমান্ত গান্ধী হিচাপে জনা যায়। আৰু লগতে মনত ৰাখিব খান আব্দুল গফৰ খানে 1987 চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল। তেখেতে 1987 চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল আৰু তেখেতক সীমান্ত গান্ধী নামেৰে পৰিচিত। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো হৈছে, গৌতম বুদ্ধৰ প্ৰকৃত নাম কি? গৌতম বুদ্ধৰ প্ৰকৃত নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, সিদ্ধাৰ্থ।
সিদ্ধাৰ্থ হৈছে গৌতম বুদ্ধৰ প্ৰকৃত নাম। ভিডিঅ'টো চাই কেনেকুৱা পাইছে সকলোৱে কমেণ্ট কৰি জনাব। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। আৰু যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেন্তে পেজখন ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায়? ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি জনা যায়। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন সুধিছে। এইসমূহ কুৱেশ্যন গ্ৰেড 4 এক্সামত অহা দেখা যায়, গতিকে সকলোৱে মনত ৰাখিব। ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্য হৈছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা। এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যনটো সুধিছে দ্য বাৰ্থমেন অফ ইণ্ডিয়া নামেৰে খ্যাত ব্যক্তিজন কোন? দ্য বাৰ্থমেন অফ ইণ্ডিয়া নামে কোনজন ব্যক্তিক জনা যায় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ছালিম আলী। ছালিম আলীক দ্য বাৰ্থমেন অফ ইণ্ডিয়া নামেৰে জনা যায়। তেখেতে এজন পশু বিজ্ঞানী হয় আৰু 1976 চনত তেখেতে পদ্মবিভূষণ সন্মান লাভ কৰিছিল। এতিয়া আহিছোঁ তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনটোলৈ। 14 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন? ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দাদা চাহেব ফাল্কে। দাদা চাহেব ফাল্কে হৈছে ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা। 1913 চনত তেখেতে নিৰ্মাণ কৰা প্ৰথমখন ভাৰতীয় ছবি হৈছে ৰাজা হৰিশ্চন্দ্ৰ। ৰাজা হৰিশ্চন্দ্ৰ ছবিখন তেখেতে নিৰ্মাণ কৰিছিল আৰু তেখেতেই হৈছে ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা। লগতে মনত ৰাখিব অসমীয়া চলচ্চিত্ৰৰ প্ৰথম নিৰ্মাতা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিল। এতিয়া আহিছোঁ তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতীয় হকীৰ যাদুকৰ নামে খ্যাত খেলুৱৈজন কোন? ভাৰতীয় হকীৰ যাদুকৰ নামে খ্যাত খেলুৱৈজন কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ধ্যান চান্দ। ধ্যান চান্দ হৈছে ভাৰতীয় হকীৰ যাদুকৰ নামেৰে খ্যাত খেলুৱৈ। তেখেতৰ প্ৰকৃত নাম হৈছে ধ্যান সিং। ধ্যান সিং হিচাপে তেখেতক জনা যায়। এতিয়া হৈছে তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে নৰেন্দ্ৰ মোদী ভাৰতৰ কিমানতম প্ৰধানমন্ত্ৰী? নৰেন্দ্ৰ মোদী ভাৰতৰ কিমানতম প্ৰধানমন্ত্ৰী সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 15তম। নৰেন্দ্ৰ মোদী হৈছে ভাৰতৰ 15তম প্ৰধানমন্ত্ৰী। এতিয়া আহিছোঁ 17 নম্বৰ কুৱেশ্যনটোলৈ। 17 নম্বৰ কুৱেশ্যনটো সুধিছে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বাবৰ। বাবৰ হৈছে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা। এতিয়া আহিছোঁ 18 নম্বৰ কুৱেশ্যনটোলৈ। 18 নম্বৰ কুৱেশ্যন সুধিছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন? ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিজয়লক্ষ্মী পণ্ডিত। বিজয়লক্ষ্মী পণ্ডিত হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা অধ্যক্ষ। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন? স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজেন্দ্ৰ প্ৰসাদ। ৰাজেন্দ্ৰ প্ৰসাদ হৈছে স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি। এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটোলৈ। 20 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন? ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সৰোজিনী নাইডু। সৰোজিনী নাইডু হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল। এইসমূহ কুৱেশ্যন আহি থকা দেখা যায়, গতিকে প্ৰথম মহিলা ৰাষ্ট্ৰপতি বা ৰাজ্যপাল এইসমূহ কুৱেশ্যন আগৰ বছৰসমূহত আহি আছে, গতিকে সেইকাৰণে এইসমূহ কুৱেশ্যন লৈ আহিছোঁ, গতিকে সকলোৱে মনত ৰাখিব। এতিয়া আছে তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে চকৰি ফেটি বুৰঞ্জী কোনে লিখিছিল? চকৰি ফেটি বুৰঞ্জী কোনে লিখিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নুমলী বৰগোহাঁই। নুমলী বৰগোহাঁই চকৰি ফেটি বুৰঞ্জী লিখিছিল। এতিয়া আহিছোঁ তাৰ পিছৰ 22 নম্বৰ কুৱেশ্যনটোলৈ। 22 নম্বৰ কুৱেশ্যনটো সুধিছে কোনটো গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোৱা হয়? কোনটো গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোৱা হয় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত কোনটো হয় সকলোৱে কমেণ্ট কৰা। ইয়াত যিকেইটা দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শুক্ৰ গ্ৰহক। শুক্ৰ গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোৱা হয়। এতিয়া আহিছোঁ তাৰ পিছৰ 23 নম্বৰ কুৱেশ্যনটোলৈ। 23 নম্বৰ কুৱেশ্যনটো সুধিছে
আটাইতকৈ বেগী গ্ৰহ কোনটো আটাইতকৈ বেগী গ্ৰহ কোনটো সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বুধ গ্ৰহ হৈছে আটাইতকৈ বেগী গ্ৰহ এতিয়া আহিছোঁ 24 নম্বৰ কুৱেশ্যনটোলৈ 24 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতত কম্পিউটাৰ সেৱা কেতিয়াৰ পৰা আৰম্ভ হয় ভাৰতত কম্পিউটাৰ সেৱা কেতিয়াৰ পৰা আৰম্ভ হয় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1966 চনৰ পৰা 1966 চনৰ পৰা ভাৰতত কম্পিউটাৰ সেৱা আৰম্ভ হয় এতিয়া আহিছোঁ 25 নম্বৰ কুৱেশ্যনটোলৈ 25 নম্বৰ কুৱেশ্যনটো সুধিছে CGS পদ্ধতিত দূৰত্বৰ একক কি CGS পদ্ধতিত দূৰত্বৰ একক কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চেণ্টিমিটাৰ হৈছে CGS পদ্ধতিত দূৰত্বৰ একক আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে সকলোৱে কমেণ্ট নকৰাকৈ নাথাকিব যদি ভাল হৈছে তেন্তে ভাল হৈছে বুলি কমেণ্ট কৰিবা যদি কিছুমান বেয়া দেখিছে বুলি এইটো এনেকৈ কৰিব লাগে গতিকে সকলোৱে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ এতিয়া আহিছোঁ 26 নম্বৰ কুৱেশ্যনটোলৈ 26 নম্বৰ কুৱেশ্যন সুধিছে কুশল কোঁৱৰক কিমান চনত ফাঁচি দিয়া হৈছিল কুশল কোঁৱৰক কিমান চনত ফাঁচি দিয়া হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1943 চনত 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল 1943 চনৰ 15 জুনত গতিকে সকলোৱে মনত ৰাখিব তেখেতে ৰেলগাড়ী বগৰাই পেলোৱাৰ অপৰাধত তেখেতক ফাঁচি দিয়া হৈছিল 1943 চনত এতিয়া আহিছোঁ 27 নম্বৰ কুৱেশ্যনটোলৈ 27 নম্বৰ কুৱেশ্যনটো সুধিছে কালিৰাম মেধি কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল কালিৰাম মেধি কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1919 চনত 1919 চনত কালিৰাম মেধি অসম সাহিত্য সভাৰ সভাপতি হৈছিল এতিয়া আহিছোঁ 28 নম্বৰ কুৱেশ্যনটোলৈ 28 নম্বৰ কুৱেশ্যন সুধিছে মোৰ যে কিমান হেঁপাহ পুথিখনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল মোৰ যে কিমান হেঁপাহ পুথিখনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেশৱ মহন্তই মোৰ যে কিমান হেঁপাহ পুথিখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 1993 চনত তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এই গ্ৰন্থখনৰ বাবে এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি খৰ্গেশ্বৰ তালুকদাৰ হৈছে অসম আন্দোলনৰ প্ৰথম শ্বহীদ এতিয়া আহিছোঁ 30 নম্বৰ কুৱেশ্যনটোলৈ 30 নম্বৰ কুৱেশ্যনটো সুধিছে বিন বৰাগী কবিতা পুথিখন কাৰ ৰচনা সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা বিন বৰাগী কবিতা পুথিখন চন্দ্ৰকুমাৰ আগৰৱালাৰ এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে আৰ্জেণ্টিনাৰ মুদ্ৰাৰ নাম কি মুদ্ৰাৰ ওপৰত কুৱেশ্যন যিহেতু অহা দেখা যায় গতিকে আমি মুদ্ৰাৰ ওপৰত কেইটামান কুৱেশ্যন লৈ আহিছোঁ আৰ্জেণ্টিনাৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পেছো হৈছে আৰ্জেণ্টিনাৰ মুদ্ৰাৰ নাম এতিয়া আহিছোঁ 32 নম্বৰ কুৱেশ্যনটোলৈ 32 নম্বৰ কুৱেশ্যন সুধিছে বাংলাদেশৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি টাকা হৈছে বাংলাদেশৰ মুদ্ৰাৰ নাম এতিয়া আহিছোঁ 33 নম্বৰ কুৱেশ্যনটোলৈ 33 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাছিয়াৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰুবুল হৈছে ৰাছিয়াৰ মুদ্ৰাৰ নাম আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 34 নম্বৰ কুৱেশ্যনটোলৈ 34 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অষ্ট্ৰেলিয়া হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এছিয়া মহাদেশ হৈছে পৃথিৱীৰ বৃহত্তম মহাদেশ এতিয়া আহিছোঁ তাৰ পিছৰ 36 নম্বৰ কুৱেশ্যনটোলৈ 36 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ বৃহত্তম ব-দ্বীপটোৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সুন্দৰবন হৈছে ভাৰতৰ বৃহত্তম ব-দ্বীপ
এতিয়া আহিছোঁ 37 নম্বৰ কুৱেশ্যনটোলৈ 37 নম্বৰ কুৱেশ্যনটো সুধিছে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লৰ্ড মাউণ্টবেটেন হৈছে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ হৈছে নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় তেখেতে 1913 চনত নোবেল বঁটা লাভ কৰিছিল এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উমেশ চন্দ্ৰ বেনাৰ্জী হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন হৈছিল এতিয়া আহিছোঁ 40 নম্বৰ কুৱেশ্যনটোলৈ 40 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কোন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কল্পনা চাওলা হৈছে প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 41 নম্বৰ কুৱেশ্যনটোলৈ 41 নম্বৰ কুৱেশ্যন সুধিছে আইনী আকবৰী কাৰ ৰচনা সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আবুল ফজলে আইনী আকবৰী ৰচনা কৰিছিল এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে ৰাজতৰংগিনী কাৰ ৰচনা সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কলহানে ৰাজতৰংগিনী ৰচনা কৰিছিল এই গ্ৰন্থসমূহৰ ওপৰত কুৱেশ্যন অহা দেখা যায় মূল গ্ৰন্থসমূহ কোনে ৰচনা কৰে গতিকে গ্ৰন্থসমূহৰ ওপৰত কুৱেশ্যনসমূহ সকলোৱে ভালদৰে চাব এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দিল্লীত সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 44 নম্বৰ কুৱেশ্যনটোলৈ 44 নম্বৰ কুৱেশ্যনটো সুধিছে সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দিল্লীত সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে হিমাচল প্ৰদেশৰ ৰাজধানী কি ৰাজধানীৰ ওপৰত কুৱেশ্যন যিহেতু অহা দেখা যায় গতিকে ৰাজধানীৰ ওপৰতো আমি কেইটামান কুৱেশ্যন লৈ আহিছোঁ হিমাচল প্ৰদেশৰ ৰাজধানী কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিমলা হৈছে হিমাচল প্ৰদেশৰ ৰাজধানী এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে ৰাজস্থানৰ ৰাজধানী কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয়পুৰ হৈছে ৰাজস্থানৰ ৰাজধানী তাৰ পিছৰ অৰ্থাৎ 47 নম্বৰ কুৱেশ্যনটো সুধিছে পশ্চিমবংগৰ ৰাজধানী কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কলকাতা হৈছে পশ্চিমবংগৰ ৰাজধানী এতিয়া আহিছোঁ তাৰ পিছৰ 48 নম্বৰ কুৱেশ্যনটোলৈ 48 নম্বৰ কুৱেশ্যনটো সুধিছে অৰুণাচল প্ৰদেশৰ ৰাজধানী কি সুধিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ইটানগৰ হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 49 নম্বৰ কুৱেশ্যনটোলৈ এই কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আম হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফল এতিয়া আহিছোঁ আজি 50 নম্বৰ কুৱেশ্যনটোলৈ 50 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথমজন অসমীয়া কোন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোপীনাথ বৰদলৈ ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথমজন অসমীয়া তেখেতে 1999 চনত মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান লাভ কৰিছিল যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যিসকলে এডিআৰই বা আসাম পুলিচৰ বাবে প্ৰিপাৰেচন কৰি আছে সকলোৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ এতিয়া আছে তাৰ পিছৰ কুৱেশ্যনসমূহ হিষ্ট্ৰীৰ পৰা অনা হৈছে গতিকে সকলোৱে ভালদৰে চাব পিছৰ কুৱেশ্যন সুধিছে ৰুদ্ৰসিংহৰ আহোম নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি
চুক্ৰামফা হৈছে ৰুদ্ৰসিংহৰ আহোম নাম। এতিয়া আহিছোঁ 52 নম্বৰ কুৱেশ্যনটোলৈ। 52 নম্বৰ কুৱেশ্যনটো সুধিছে কোনজন আহোম স্বৰ্গদেৱে শিঙৰি ঘৰত উঠা বঠা প্ৰচলন কৰিছিল? কোনজন আহোম স্বৰ্গদেৱে শিঙৰি ঘৰত উঠা বঠাৰ প্ৰচলন কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুডাংফাই। চুডাংফাই শিঙৰি ঘৰত উঠা বঠাৰ প্ৰচলন কৰিছিল। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে নৰিয়া ৰজা বুলি কোনজন ৰজাক জনা যায়? নৰিয়া ৰজা বুলি কোনজন ৰজাক জনা যায় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুটিংফা। চুটিংফাক নৰিয়া ৰজা বুলি জনা যায়। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে ইটাখুলিৰ ৰণ কোনজন আহোম স্বৰ্গদেউৰ দিনত সংঘটিত হৈছিল? ইটাখুলিৰ ৰণ কোনজন আহোম স্বৰ্গদেউৰ দিনত সংঘটিত হৈছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গদাধৰ সিংহ। গদাধৰ সিংহৰ দিনত ইটাখুলিৰ ৰণ সংঘটিত হৈছিল। আৰু ইটাখুলিৰ ৰণ সংঘটিত হৈছিল 1683 চনত। এইটো কুৱেশ্যন হোৱা দেখা যায় যে ইটাখুলিৰ ৰণ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হৈছে 1683 চনত। আৰু এইখনেই হৈছে আহোম আৰু মোগলৰ শেষ যুদ্ধ। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰমত্ত সিংহই। প্ৰমত্ত সিংহই গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ 56 নম্বৰ কুৱেশ্যনলৈ। 56 নম্বৰ কুৱেশ্যনো সুধিছে লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নগাঁও জিলাত। নগাঁও জিলাত লাওখোৱা অভয়াৰণ্য অৱস্থিত। এতিয়া আহিছে তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে বৰাইল অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? বৰাইল অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাছাৰ জিলাত। কাছাৰ জিলাত বৰাইল অভয়াৰণ্যখন অৱস্থিত। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত সুধিছে। ইয়াত অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দৰং আৰু শোণিতপুৰ জিলাত। দৰং আৰু শোণিতপুৰ জিলাত ওৰাং ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? মানাহ ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল সুধিছে। ইয়াত অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1985 চনত। 1985 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল। আৰু লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকো ঘোষণা কৰিছিল, সকলোৱে মনত ৰাখিব। এতিয়া আহিছোঁ আজিৰ 60 নম্বৰ কুৱেশ্যনটোলৈ। 60 নম্বৰ কুৱেশ্যনটো সুধিছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উপনৈ নহয়? তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উপনৈ নহয় সুধিছে। ইয়াৰ অপশ্যনত দিছে সোৱণশিৰি, মানাহ, ধনশিৰি, ধলেশ্বৰী। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ধলেশ্বৰী। ধলেশ্বৰী ব্ৰহ্মপুত্ৰৰ উপনৈ নহয়। বাকী সোৱণশিৰি, মানাহ, ধনশিৰি এইকেইখন ব্ৰহ্মপুত্ৰৰ উপনৈ, সকলোৱে মনত ৰাখিব। তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে ৰাজকেমা উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? ৰাজকেমা উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দেউৰীসকলে। দেউৰীসকলে ৰাজকেমা উৎসৱটো পালন কৰে। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে খেৰাই উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? খেৰাই উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বড়োসকলে। বড়োসকলে খেৰাই উৎসৱটো পালন কৰে। এতিয়া আহিছোঁ 63 নম্বৰ কুৱেশ্যনটোলৈ। 63 নম্বৰ কুৱেশ্যন সুধিছে চমাংকান উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? চমাংকান উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে। উৎসৱসমূহৰ ওপৰত যিহেতু কুৱেশ্যন আহি থকা দেখা যায়, গতিকে উৎসৱৰ ওপৰতো কুৱেশ্যন কেইটামান লৈ আহিছোঁ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ কাৰ্বিসকলে। কাৰ্বিসকলে চমাংকান উৎসৱটো পালন কৰে। এতিয়া আহিছোঁ তাৰ পিছৰ 64 নম্বৰ কুৱেশ্যনটোলৈ। 64 নম্বৰ কুৱেশ্যন সুধিছে সাহিত্য একাডেমী বঁটা কিমান চনৰ পৰা প্ৰদান কৰা হৈছে? সাহিত্য একাডেমী বঁটা কিমান চনৰ পৰা প্ৰদান কৰা হৈছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1955 চনৰ পৰা। 1955 চনৰ পৰা সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছে।
Yes, 65 নম্বৰ কুৱেশ্যন দিলে 65 নম্বৰ কুৱেশ্যন সুধিছে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকজন কোন অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথমজন অসমীয়া সাহিত্যিক কোন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া ভৱেন্দ্ৰনাথ শইকীয়া হৈছে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক তেখেতে 1990 চনত এই বঁটা অৰ্থাৎ অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল এতিয়া এসো তাৰ পিছৰ কুৱেশ্যনটোলে তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ কোন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ কোন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লাভলীনা বৰগোহাঁই হৈছে অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ টকিঅ' অলিম্পিক 2020 চনত তেখেতে বক্সিঙত ব্ৰঞ্জৰ পদক লাভ কৰিছিল এতিয়া এসো তাৰ পিছৰ অৰ্থাৎ 67 নম্বৰ কুৱেশ্যনটোলৈ 67 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসম শক্তি মেলা ক'ত অনুষ্ঠিত হৈছিল অসম শক্তি মেলা প্ৰথম ক'ত অনুষ্ঠিত হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যোৰহাটত প্ৰথম অসম শক্তি মেলা অনুষ্ঠিত হৈছিল 1934 চনত এই শক্তি মেলা যোৰহাটত অনুষ্ঠিত হৈছিল এতিয়া এসো তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসম ফুটবল সংস্থা কিমান চনত গঠন হয় অসম ফুটবল সংস্থা কিমান চনত গঠন হয় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1946 চনত অসম ফুটবল সংস্থা গঠন হৈছিল ফখৰুদ্দিন আলী আহমেদ সভাপতি আৰু অন্নৰাম বৰুৱাক প্ৰধান সম্পাদক হিচাপে লৈ এই অসম ফুটবল সংস্থা গঠন হৈছিল এটো মনত ৰাখিব এতিয়া এসো তাৰ পিছৰ কুৱেশ্যনটোলৈ পিছৰ কুৱেশ্যনটো সুধিছে অসম ক্ৰিকেট সন্থা কিমান চনত গঠন হয় অসম ক্ৰিকেট সন্থা কিমান চনত গঠন হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1947 চনত অসম ক্ৰিকেট সন্থা গঠন হৈছিল আৰু এই ক্ৰিকেট সন্থাৰ সভাপতি আছিল সেই সময়ৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ আছিল সভাপতি আৰু এই ক্ৰিকেট সন্থা গঠন হৈছিল 1947 চনত এতিয়া এসো আজিৰ 70 নম্বৰ কুৱেশ্যনলৈ আজিৰ 70 নম্বৰ কুৱেশ্যন সুধিছে অসম টেবুল টেনিছ সংস্থা কিমান চনত গঠন হয় অসম টেবুল টেনিছ সংস্থা কিমান চনত গঠন হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1948 চনত অসম টেবুল টেনিছ সংস্থা গঠন হৈছিল আৰু শ্বিলঙত এই 1948 চনত এই টেবুল টেনিছ সংস্থাৰ গঠন হৈছিল এইকেইটাই আছিল আজিৰ টপ 70 কুৱেশ্যন আজিৰ কুৱেশ্যনসমূহৰ ভিতৰত কিমানটা শুদ্ধ কৰিলে 70টাৰ ভিতৰত যদি কিমানটা শুদ্ধ কৰিলে সকলোৱে কমেন্ট কৰি জনাব যদি 70টাৰ ভিতৰত 60টা 65টা শুদ্ধ কৰিছে তেন্তে ঠিকে আছে আপোনাৰ প্ৰিপাৰেচন যদি 50টাৰ তলত আছে তেন্তে আপুনি আৰু অলপ কষ্ট কৰক নিশ্চয় আপুনি সফল হ'ব আজিৰ ভিডিঅটো চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰিব নাপাহৰিব যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব তেন্তে আজিলৈ ভিডিঅটো ইমানে ধন্যবাদ